গুড মৰ্ণিং সকলোকে। আৰু এয়া চাওক ৰাতিপুৱাৰ টিফিন বনাবলৈ লৈছোঁ এতিয়া। আৰু ইহঁতৰ কাৰণে পুৰি বনাব লৈছোঁ আৰু আলু ভাজি বনাই আছোঁ দেই। এয়া পুৰি বনাই আছোঁ, পুৰি হৈ গৈছে আৰু ইহঁতৰ দুয়োটাৰ টিফিন ৰেডি কৰি আছোঁ। এনেকৈ পুৰি আৰু আলু ভাজি বনাই দিছোঁ দুয়োটাকে। আজি বোলে মাইনাই আলু ভাজি খাব, সেইটো কাৰণে আলু ভাজি বনাই দিলোঁ। আৰু এয়া স্কুললৈ এতিয়া ইহঁতে যাবলৈ গৈ আছে আৰু মই লৈ গৈ আছোঁ ইহঁতক। এতিয়া ৰেডি, আমি স্কুললৈ গৈ আছোঁ আৰু এক্সামো আৰু স্কুলত থৈ পেলাই মই আহিলোঁ আৰু আহি গাখীৰটো থলোঁ আৰু একাপ চাহ বনালোঁ মোৰ কাৰণে। এয়া মই চাহটো বাকিছোঁ আৰু মই এতিয়া চাহটো খাম দেই। একেবাৰে চব ইহঁতক থৈ আহি এতিয়া ৰিলেক্সভাৱে একাপ চাহ খাম। আৰু এতিয়া চাহ খাই আছোঁ মই। আপোনালোকে চাহ তাহ খালে নে নাই জনাবচোন। মই কিন্তু চাহ খাই আছোঁ দেই। আকৌ নক'ব খালি খাৱাৰ ভিডিঅ'কে দি থাকে। সেয়াকে চাহকে খাই আছোঁ। আকৌ চাহ পানী খাই পেলাই আকৌ বাকী কামবিলাক কৰিব লাগিব। আজি অলপ বতৰটো ঠাণ্ডা ঠাণ্ডা। আপোনালোকৰ ফালে ঠাণ্ডা নে? আমাৰ ফালে কিন্তু পূৰা ঠাণ্ডা। আৰু এতিয়া মই সিহঁতৰ এই কিতাপ চিতাপবিলাক চাফা কৰিবলৈ লৈছোঁ। গোটেই বিশৃংখল কৰি থৈ যায়, এইবিলাকে আকৌ চাফাত চিকুণ কৰি ল'লোঁ অলপমান। আৰু বিচনা চিচনা এইবিলাক গোটেই লেতেৰা কৰি থৈ দিছিল। ইহঁতে স্কুল যোৱাৰ পিছত মই এইবিলাক চাফা কৰিলোঁ। বিচনাখিনি অকণমান চাফা কৰি দিলোঁ আৰু এয়া চব পূৰা চাফা কৰি দিলোঁ। ৰুমটো, মোৰ ল'ৰাৰ ৰুমটো চাফা কৰি দিলোঁ এতিয়া।